Hi everyone. So আজি আমি ডিসকাস কৰিম ফান্ডামেন্টাল থিওৰাম অফ ফাইনাইট ডিফাৰেন্সৰ ওপৰত। লাষ্ট ক্লাছত আমি ডেল্টা আৰু ই অপাৰেটৰৰ ওপৰত কিছুমান নিউমেৰিকেলছ ডিসকাস কৰিছো। কেনেকৈ ডেল্টা আৰু ই অপাৰেটৰ ইউজ কৰি আমি নিউমেৰিকেল সলভ কৰিব পাৰো। সো আজি আমি এটা থিওৰাম ডিসকাস কৰিম যেটো ফান্ডামেন্টাল থিওৰাম বুলি অফ ফাইনাইট ডিফাৰেন্স ইজ পপুলাৰলি নন। আৰু ফান্ডামেন্টাল থিওৰাম অফ ফাইনাইট ডিফাৰেন্স তুমি জানিবলে হলে you will have to understand a concept called polynomial, and I guess polynomial concept তোমালোকৰ আগত আছে আৰু যদি নাই still মই polynomial concept অলপ ৰিফ্ৰেছ কৰি দিছো। So polynomial is like a equation, যেনেকৈ আমি ইকুৱেশ্যন লিখো ax plus by plus c তেনেকুৱা ধৰণৰ। so তাত দুটা ভেৰিয়েবল আছে ৰাইট। For example, আমি linear system যেতিয়া solve কৰো linear equation so দিয়া আছে 7x plus 8y equal to something তেনেকুৱা ধৰণৰ এটা equation দিয়া আছে আৰু আমি সেই equation টোৰ ওপৰত বেস কৰি আমি কিছুমান সলিউশন কৰো। so তাত কি হৈছে দুটা ভেৰিয়েবল আছে x আৰু unknown দুটা কোয়ান্টিটি আছে x আছে এটা আৰু এটা y আছে। suppose আমি এটা ভেৰিয়েবলৰে ডিফাৰেন্ট অৰ্ডাৰ আছে যে পাৱাৰ বেলেগ বেলেগ আছে যে x ৰে তুমি জেনাৰেলি তুমি ধৰিলা অলৰেডি তোমালোকে পাইছা যে সেকেন্ড ডিগ্ৰী ইকুৱেশ্যন অৰ ax স্কয়াৰ প্লাস bx প্লাস c তেনেকুৱা ধৰণৰ হলে সলিউশন কি হয় যে সেকেন্ড অৰ্ডাৰ ইকুৱেশ্যন হলে x ৰ ভ্যালু কি হয়। সো তোমালোকে তেনেকুৱা ধৰণৰ সেকেন্ড ডিগ্ৰী ইকুৱেশ্যনও পাইছা। সো তাত কি হৈছে যে ax তে সাপোজ মই एग्जांपल এটা লৈছো যে সাপোজ আমি পাইছো যে ax স্কয়াৰ plus bx plus c বুলি ইকুৱেশ্যন এটা আছে ৰাইট। সো ইয়াতে কি হৈছে যে আমাৰ ভেৰিয়েবল কোনটো হয় যে x ভেৰিয়েবল হয় ৰাইট। x অফ পাৱাৰ টু 2 আছে ইয়াতে 1 আছে and this is equal to x to the power 0 বুলি ধৰিব পাৰা ৰাইট। সো ইয়াত 0 আছে ইয়াত 1 আছে ঠিক আছে। সো x অফ পাৱাৰ টু কি 2 তাৰপিছত 1 হ'ল তাৰপিছত 0 হ'ল গ্ৰেজুৱেলি decrease হৈ গৈছে। but the variable এটাই আছে there is only one variable which is x and variable to লগত যেটো variable আছে x বোলা x to লগত কিবা এটা মাল্টিপ্লাই হৈছে কিবা এটা টাৰ্ম মাল্টিপ্লাই হৈছে যে ইয়াত x স্কয়াৰৰ লগত কি মাল্টিপ্লাই হৈছে a মাল্টিপ্লাই হৈছে x ৰ লগত কি মাল্টিপ্লাই হৈছে b মাল্টিপ্লাই হৈছে বা x to the power 1 ৰ লগত আৰু x to the power 0 ৰ লগত কি মাল্টিপ্লাই হৈ আছে c মাল্টিপ্লাই আছে ৰাইট। সো প্ৰত্যেকটো পাৱাৰ অফ x ৰ লগত আমি এটা টাৰ্ম মাল্টিপ্লাই কৰিছো। আমি ধৰি লৈছো যে a b c কনস্ট্যান্ট। তোমালোকে এতিয়া এনেকুৱা ধৰণৰ ইকুৱেশ্যন যদি আগতে সলভ কৰিছা তেতিয়া হলে তোমালোকে এনেকুৱা ধৰণৰে পাবা যে 7 টাইমছ অফ x স্কয়াৰ প্লাস 6 টাইমছ অফ x প্লাস 8 ইকুৱেল টু সাপোজ 0 হলে x কি হয় ৰাইট। সো ইয়াতে আমি কি পাইছো x স্কয়াৰৰ লগত এটা 7 বুলা কনস্ট্যান্ট ৰাইট। 7 টো এটা কনস্ট্যান্ট 7 ইজ এ কনস্ট্যান্ট ঠিক তেনেদৰে 6 টো এটা কনস্ট্যান্ট হয় তো তোমাৰ 8 টো এটা কনস্ট্যান্ট হ'ব ৰাইট। যে কনস্ট্যান্ট কিছুমান মাল্টিপ্লাই হৈ আছে তাৰ x ৰ পাৱাৰৰ লগত। সো এই যে পাৱাৰটো আছে তোমাৰ এইটো এটা পাৰ্টিকুলাৰ যে a x স্কয়াৰ bx + c ঠিক তেনেদৰে 7 এটা পাৰ্টিকুলাৰ কেস সেই পাৰ্টিকুলাৰ এক্সাম্পলটো এটা পাৰ্টিকুলাৰ কেস। সো ইহতক কি কোৱা হয় পলিনোমিয়েল বুলি কোৱা। these are called polynomial ঠিক আছে ইহতক আমি পলিনোমিয়েল বুলি কওঁ। সো ইয়াত যেটো ভেৰিয়েবল আছে সেই পলিনোমিয়েলটোক সেই মতেদি কোৱা হয় যে যেহেতু ইয়াতে ভেৰিয়েবল কি x আছে সো ইয়াক কি হ'ব পলিনোমিয়েল অফ x বুলি কোৱা হ'ব। আমি কম তাক পলিনোমিয়েল অফ x বুলি। এন্ড তুমি তাৰ যি ধৰণে পাবা যি ধৰণে তাৰ ভ্যালু চেঞ্জ হৈ থাকে যে আটাইতকৈ হাইয়েষ্ট অৰ্ডাৰ যেটো আছে সেই মতেদি তুমি কি হ'ব ভ্যালু তুমি তাৰ ডিগ্ৰী ডিটাৰমাইন কৰিব পাৰিবা যে তোমাৰ পলিনোমিয়েলটোৰ ডিগ্ৰী কি হয়। যে ইয়াতে কি হৈছে যে ইন দিস কেস হাইয়েষ্ট অৰ্ডাৰ যে আটাইতকৈ ডাঙৰ পাৱাৰ কি আছে x ৰ 2 আছে ৰাইট। সো সেই কাৰণে এই পলিনোমিয়েলটোৰ ডিগ্ৰী হ'ব
2 right so এইটো কোৱা হয় আমি যদি লিখিব লগা হয় বা আমি যদি ক'ব লগা হয় স্পেসিফিক্যালি so এইটো কি হয় যে polynomial of x right polynomial of x of degree 2 right বা একেখিনি কথা আমি এনেকৈ লিখিব পাৰো second degree polynomial of x এনেকৈ লিখিব পাৰি right so that is what polynomial is এতিয়া এই polynomial টো তুমি অকল যে এটা বা দুটা ডিগ্ৰী বা বেছি হয় তাতকে বেছিও লিখিব পাৰো আমি right so আমি এনেকৈ লিখিব পাৰো যে suppose a right তোমাৰ এটা মই জেনাৰেল টার্ম ধৰিছো যে ধৰি লোৱা x to the power 0 আছে plus x to the power 1 আছে plus x to the power square আছে plus x cube আছে plus গৈ x to the power right x to the power n লৈকে গৈছে x to the power n ঠিক আছে so ইয়াতে আটাইতকৈ ডাঙৰ কি যে 0 পৰা 1 লৈকে গৈ আমি n পাইছো right so the highest order is n right so আমি কি কম n is the degree of the polynomial right এটা only যদি তুমি এনেকৈ লিখা তুমি তেতিয়া হয়তো পলিনোমিয়ালৰ জেনাৰেল স্ট্ৰাকচাৰটো এটো নহয় জেনাৰেল স্ট্ৰাকচাৰত কি হ'ব তাৰ লগত কিছুমান কনস্ট্যান্ট মাল্টিপ্লাই হৈ যায় so মই এটো কলো যে let this a n minus 1 a n minus 2 a n minus 3 into a n suppose এনেকৈ লিখিম যে মই গুটেখিনি যদি একদম সিম্পল কে লিখিব লগা হয় তেতিয়া হলে মই এনেকৈ লিখিব পাৰো যে মই যদি সজাই লিখো এখিনি let me write it like this যে fx বোলা এটা পলিনোমিয়াল আছে পলিনোমিয়ালটো আমি নাম দিছো fx right fx is equal to a0 x to the power n plus a n sorry not n a1 into x to the power n minus 1 plus a2 x to the power n minus 2 go last time to ami a n x to the power 0 পাম ঠিক আছে so এটা জেনারেল টার্ম অফ এ পলিনোমিয়াল যে এইটো হল এটা পলিনোমিয়ালৰ জেনারেল এক্সপ্রেশন ঠিক আছে এইটোক আমি এই গুটে এক্সপ্রেশনটো পলিনোমিয়াল অফ অর্ডার এইটো কি এটা যদি লিখিব লগা হয় এইটোক নাম এটা যদি দিব লগা হয় দিস ইজ এ n degree polynomial right n degree polynomial of x বুলি কয় ঠিক আছে এইটো এটা polynomial now we will discuss about the fundamental theorem of finite difference okay so fundamental theorem of finite difference কি কৈছে যে the nth difference of a polynomial of degree n is constant right ঠিক আছে and
higher order differences are 0 ঠিক আছে so this is fundamental theorem or এইটো হল fundamental theorem of finite difference or statement ঠিক আছে statementত কৈছে যে তুমি এটা polynomial লৈছা of degree n right say for example polynomial to fx বুলি মই নাম দিছো যে তুমি এটা fx বুলি polynomial লিছা polynomial to of তোমাৰ degree n or that means tar fx means x to variable that means that say for example this is x to the power n plus x to the power n minus 1 এনেকে গৈ polynomial এটা আছে the last term is suppose k just for example আমি ধৰি লৈছো যে this is the polynomial and polynomial took যদি তুমি now যদি nth difference উলোৱা delta to the power n nth difference মানে delta to the power n f of x delta to the power n f of x যদি calculate কৰা you will get a constant ঠিক আছে তুমি এটা constant পাবা এটি delta to the power n or ঠাইত আৰু যদি ওপৰলে যোৱা যে delta to the power n plus 1 fx যদি calculate কৰা হেতু তুমি 0 পাবা now this is very obvious a question option to that it is greater than যদি n ot তুমি যদি n ot যদি constant পোৱা then n plus 1 ot যে 0 পাবা that is pretty much obvious because delta c is equal to 0 right kyo because delta fx nothing but f of x plus h minus f of x right so jodi f of x plus h aru f of x or major difference right this is nothing but f of jodi tumi x0 loi lua yato x0 loi lua that is nothing but x1 minus f of x0 say for example je tumar x0 ase x1 ase x2 ase tar corresponding f of x0 thakibo f of x1 thakibo f of x2 thakibo right so yotor major difference ei duta difference delta f of x0 dibo এই দুটা ডিফারেন্সে আমাক ডেল্টা এফ অফ x1 দিব এটা যদি কনস্ট্যান্ট হৈ যায় এনিথিং কনস্ট্যান্টৰ কেতিয়াও এই ভ্যালুবোৰ চেঞ্জ হৈ নাথাকে যে a1 ত এইটো এই গোটে বস্তুবোৰ ইকুৱেল হৈ থাকিব দ্যাট মিন্স এই দুইটা টার্ম যদি এইটো টার্ম আৰু এইটো টার্ম যদি ইকুৱেল হয় দেন অবভিয়াসলি তাহাতৰ মাজত ডিফাৰেন্সটো 0 হ'ব তো দ্যাটস why delta c is 0 right so calculus of finite difference or এইটো logic যে তুমি এটা polynomial লৈছা f of x বুলি which is of order n and তাক তুমি n বার differentiate কৰি আছা then you will get a constant ঠিক আছে and এটা কনস্ট্যান্টক তুমি আকৌ এবাৰ differentiate কৰিলে this is delta n fx is nothing but delta into delta n fx right এটা delta n fx আমি কলুৱে যে হিয়া constant পাম so this is 0 right so that is calculus of finite difference or fundamental theorems এতিয়া আমি এটো প্রুফ কৰিবলৈ ট্রাই কৰিম so let us try to prove this theorem so to prove this let fx is equal to a0 x to the power n plus a1 so a1 x to the power n minus 1 plus a2 x to the power n minus 2 and go last a n ঠিক আছে so ইয়াত আমি কন্ডিশন লৈ লৈছো যে a0 cannot be equal to g right a0 কেতিয়াও 0 হ'ব নোৱাৰে why
the reason এইটো হয় যে suppose তুমি এই টার্মটোত a0 to যদি 0 ধৰি লোৱা এইটো যদি 0 হৈ যায় a0 so এই গোটেই entire টার্মটো কি হৈ যাব it will reduce to 0 right so এই গোটেই টার্মটো যদি 0 হৈ যায় that means f of x will reduce to a1 x to the power n minus 1 plus a2 x to the power n minus 2 so on a n হৈ গ'ল right এটা পলিনোমিয়েলৰ highest order যেটো থাকে that is equal to তাৰ degree right degree কি হয় পলিনোমিয়েলৰ যে তাতে highest order যেটো থাকে হেটোৱে পলিনোমিয়েলটোৰ degree so যদি fx to ইয়ালে ৰিডিউস হৈ যায় ইয়াতে আটাইতকৈ highest order আমাৰ কি আছে এইটো আছে right so হেটো যদি highest order হয় that means this fx is of order n minus 1 হৈ যাব not of order n right so he no longer he f of x a f of x to তোমার nth order মানে polynomial হৈ নাথাকে হিয়াৰ that's why আমি বিচাৰো যে হি n degree polynomial হৈ থাকক বা n সেই কাৰণে আমি এই টার্মটো non zero হোৱাটো বিচাৰো যে হি 0 নোহোৱাটো আমি বিচাৰো ৰাইট সেই কাৰণে আমি কৈছো যে x a0 কেতিয়াও 0 হ'ব নোৱাৰে ঠিক আছে সো এতিয়া আমি কি কৰিছো যে by definition কি হয় যে by definition delta f of x is f of x plus h minus f of x right so এইটো ফর্মুলা আমি অলরেডি জানো so সেই মতে যদি আমি fx অর ঠাইত x অর ঠাইত যদি x plus h বহাই দিও আমি ইয়াতে কি পাম we will get a0 x plus h to the power n plus a1 x plus h to the power n minus 1 last dot an পাম minus fx or কি ভ্যালু আছিলে a0 x to the power n আছিলে a1 x to the power n minus 1 আছিলে so last an আছে so the difference to তুমি চাবা যে an আৰু an ইহতৰ মাজত ডিফাৰেন্স ললে তুমি পাবা 0 ৰাইট এতে এই টার্মটোৰ মাজত এইটো টার্ম আৰু এইটো টার্মৰ মাজত তোমাৰ এইটো আৰু এইটো কমন আছে ঠিক তেনেদৰে এইটো আৰু এইটো টার্মৰ মাজত এইটো আৰু এইটো কমন আছে সো আমি কি লিখিব পাৰো যে a0 কমন লৈ ইয়াতে x plus h to the power n আছে minus x to the power n আছে right plus কি থাকিব a1 থাকিব x plus h to the power n minus 1 থাকিব minus x to the power n minus 1 থাকিব and এনেকে গৈ থাকিব right so last term to কি থাকিব যে a n minus a n থাকিব এইটো না এইটো 0 হৈ যাব তো এইটো যদি 0 হৈ যায় that means আমি এতিয়া কি কৰিব পাৰো আমি এইখিনিৰ পৰা অলপ simplify কৰিব পাৰো তো simplify কৰোতে let me give you an idea about this particular এই যে ব্র্যাকেটৰ ভিতৰত আছে তাক simplify কৰিলে কেনেকুৱা ধৰণৰ হ'ব so ইয়াত কি আছে যে x plus h to the power n আছে minus x to the power n আছে right তো ইয়াতে n অৰ ঠাইত মই এটা পাৰ্টিকুলাৰ ভ্যালু ধৰি লৈছো যে n equal to 2 ধৰি লৈছো তেতে কি হ'ব যে x plus h to the power 2 minus x to the power 2 and at some point এই যে আমি ইয়াত গৈ আছো at some point আমি এইটো পাম যে x plus h square minus x square এইটো কৰবাত নহলে কৰবাত আমি পাম হেইটো সো হেইটো সলভ কৰিলে তুমি কি দেখিবা যে x square plus 2 times of xh plus h square minus x square so এইটো টার্ম ক্যান্সেল আউট হৈ গল থাকিলে 2 terms of xh plus h square
তো ঠিক তেনেদৰে তুমি যদি n equal to তুমি 3 ধৰা then you will get x plus h cube minus x cube পাবা right so এইটো কি হ'ব x cube plus 3 times of x square h plus 3 times of x h square plus h cube minus x cube right this is equal to এইটো term cancel out হৈ গ'ল so থাকিলে কি 3 times of x square h 3 times of x h square plus h cube so এই দুইটাতে এইটো আৰু এইটো আমি যদি এটা কমন ইহতৰ মাজত প্ৰপাৰ্টি চাও that common property is the highest order যেটো আছিলে x cube আছিলে ইয়াৰ ক্ষেত্ৰত x cube আছিলে আৰু ইয়াৰ ক্ষেত্ৰত x square আছিলে হেতু নাইকিয়া হৈ গৈছে right so এই একেখিনি বস্তু যদি আমি এতিয়া তোমাৰ ইয়াত ফলো কৰো then you will get a0 তোমাৰ x to the power n to নাইকিয়া হৈ যাব a x to the power n আৰু ইয়াৰে x to the power n নাইকিয়া হৈ যাব ইয়াত x to the power n minus 1 x to the power n minus 1 নাইকিয়া হৈ যাব ঠিক ইয়াৰ পিছৰটো ধৰি লোৱা x to the power n minus 2 আৰু x to the power n minus 2 এই দুটা টার্ম নাইকিয়া হৈ যাব সো গ্ৰেজুৱেলি আটাইবোৰ এনেকুৱা হাইয়েষ্ট অৰ্ডাৰ টার্মবোৰ নাইকিয়া হৈ গৈ থাকিব সো আমি এই টার্মটো এই গুটে এক্সপ্ৰেছনটোক সিম্পলিফাই কৰি আমি এনেকৈ লিখিব পাৰো n h x to the power n minus 1 plus b2 x to the power n minus 2 plus b3 x to the power n minus 3 and so on and last term to আমি suppose b n বুলি কৈছো ঠিক আছে so that is your এই যে b2 b3 bn এইবোৰ কোৰ পৰা আহিছে তো তুমি ইয়াতে চোৱা যে 3 আহিছে হয় না 3 ইয়াত যদি মই কমন লৈ ল 3h কমন লৈ ললে তোমাৰ কি পালো x plus h পালো right h cube so ইয়াত তোমাৰ তেনেকে ধৰণে তোমাৰ নতুন কিছুমান a পৰা আমাৰ অৰিজিনালি কনস্ট্যান্টস বোৰ কি আছিল যে a0 আছিল a1 আছিল a2 আছিল আপ টু an আছিল হে কনস্ট্যান্ট বিলাকৰ পৰা আমি এটা কিছুমান নতুন কনস্ট্যান্ট পাই গৈছো সো হে কনস্ট্যান্ট বোৰ গুটেবোৰ এনেকে ডাঙৰ টাৰ্ম বোৰ লিখি থাকাতকে আমি a0 তো সেম থাকিব বাকি b2 b3 b আপ টু n লৈকে লিখিছো সো আমি পালো যে this is the value so আমি পালো যে delta f of x is equal to this ঠিক আছে so কি লিখিম যে where b2 b3 up to bn are constants ঠিক আছে এতিয়া আমি delta square fx or value কি হয় এইটো সাম so delta square fx is nothing but delta into delta f of x right which is equal to delta into f of x is f of x plus h minus f of x right which is equal to your delta f of x plus h minus delta f of x আমি বেলেগ একো কৰা নাই আমি সিম্পলি ডেল্টা টু f of x plus h আৰু fx ৰ লগত মাল্টিপ্লাই কৰি দিছো simple word so this is equal to this thing can be written as ইয়াক আমি এনেকৈ লিখিব পাৰো a0 n times of
h x plus h to the power n minus 1 plus b2 x plus h to the power n minus 2 গৈ bn ঠিক আছে মাইনাস এটা এইটো কোপৰা আহিল এইটো আহিলে যে আমি যে অলৰেডি ইয়াত এস্টাবলিশ কৰি লৈছো যে এইটো your delta f of x or এটা ফৰ্মুলা আমি ডিৰাইভ কৰি লৈছো যে delta f of x এইটো হয় ৰাইট let's mark this as star এই star বুলা ইকুৱেচনটোত আমি যি ধৰণৰ যে a0 আছিল nh আছিল x to the power n minus 1 আছিল সেই কাৰণে আমি এইবাৰ কি কৰিছো যে আমি তোমাৰ এই বস্তুটো তোমাৰ x ৰ ঠাইত আমি x plus h লিখি দিছো ৰাইট সো ইয়াতে h ৰ ঠাইত x plus h বহুৱা গৈছে ৰাইট সো এতিয়া ইয়াৰ লগত কি থাকিব x ৰ ভ্যালু থাকে a0 and h x to the power n minus 1 plus b2 x to the power n minus 2 go last bn ঠিক আছে so আমি f of x plus h or delta value কি হয় হেতু বহাইছো and ঠিক তেনে দৰে আমি delta fx or value কি হয় হেতু বহাইছো এটা দুইটা ভ্যালু বহুৱাৰ পিছত again আমি যদি simplify কৰো we will get এতিয়া কি হ'ব তোমাৰ delta 0 nh x plus h to the power n এইটো টাৰ্মৰ পৰা আৰু এইটো টাৰ্মৰ পৰা হাইয়েস্ট অৰ্ডাৰটো নাইকিয়া হৈ যাব ঠিক আছে হাইয়েস্ট অৰ্ডাৰ এই দুটা টাৰ্মৰ মাজৰ পৰা কি হ'ব x to the power n minus 1 টো নাইকিয়া হৈ যাব so কি থাকিব that will give us a0 n times of into n minus 1 h square x to the power n minus 2 plus c3 x to the power n minus 3 plus c4 x to the power n minus 4 lastত cn ঠিক আছে so ইয়াটো কি হয় where c1 or c3 c4 are constants আছে কি লিখিম আমি where c3 c4 up to cn are constants right these are constant so এইটো পালো আমি delta তোমাৰ say let's this double star বুলি ইকুৱেচন টো নাম দিলো so this is nothing but value of delta square fx এটা তোমাক মই জাস্ট সামাৰাইজ কৰিবৰ কাৰণে আমি এতিয়াৰ কাৰণে ভাবি পাবৰ কাৰণে বা বুজি পাবৰ কাৰণে সো ফাৰ কি কৰিলো আমি delta fx ৰ ভ্যালু উলালো আৰু delta square fx ৰ ভ্যালু উলালো সো ফাৰ আমি এই দুটা পাইছো ইয়াত কি পাইছিলো যে a0 n times of h x to the power n minus 1 আছিল right plus some value আছিল আৰু পিছৰ ভ্যালু খিনি বৰ্তমানৰ কাৰণে আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় পিছত ডেল্টা তেতিয়া কি পালো আমি যে a0 n times of n minus 1 h square x to the power n minus 2 right hetu term pal plus some constant some terms ase with yate b constant ase yate c constant ase but basically same bostu constants mean bele eku nohoy
আমি এটা কমপ্লেক্স টার্ম ধৰি লোৱা তোমাৰ লিখা আছিলে 3a 0h সামথিং সামথিং তেনেকুৱা এটা টাৰ্মক আমি b1 বুলি ধৰি লৈছোঁ ঠিক তেনেদৰে b and 3 times of and something আছে ডাঙৰ এক্সপ্ৰেছন এটা আমি বুজাবৰ কাৰণে c বুলি ধৰি লৈছোঁ these are just representation যে এইকেইটা বুজাৰ সহজ কাৰণে বা লিখিবৰ সহজৰ কাৰণে আমি b1 b2 বা c1 c2 তেনেকুৱা ধৰণৰ কনষ্টেন্টছত এক্সপ্ৰেছ কৰি লৈছোঁ সো ইয়াতে এই দুটাৰ পৰা তুমি ডেল্টা স্কয়াৰ আৰু ডেল্টাৰ পৰা এটা বস্তু মন কৰা যে যেতিয়া অৰিজিনেলি fx টো কি আছিল fx was a0 x to the power n আছিল ৰাইট প্লাস সাম টার্ম আছিল সো আটাইতকৈ ডাঙৰ পাৱাৰ কি আছিল n আছিল ৰাইট যেতিয়া আমি ডেল্টা কৰি দিলো আটাইতকৈ ডাঙৰ পাৱাৰ কি হৈ গ'ল n - 1 হৈ গ'ল যেতিয়া আমি ডেল্টা স্কয়াৰ কৰি দিলো আটাইতকৈ ডাঙৰ পাৱাৰ x ৰ কি বাকি থাকিলে n - 2 বাকি থাকিলে ৰাইট সো তেনেকে তুমি যদি ডেল্টা কিউব fx ওলোৱা এই একেটা প্যাটাৰ্ণত গৈ থাকিলে ইউ উইল গেট a0 n n - 1 n - 2 h square cube x to the power n - 3 পাবা with some constants and terms and all right so তুমি এনেকে গৈ থাকিব পাৰা so এনেকে গৈ থাকিলে আমি কি হৈছে যে এভৰি টাইম তুমি যেতিয়া ডিফাৰেন্সৰ অৰ্ডাৰটো বা পাৱাৰটো ডেল্টাৰ পাৱাৰটো মানে তুমি যিমানে বঢ়াই গৈ থাকিবা সিমানে x ৰ পাৱাৰটো ডিক্ৰিজ হৈ গৈ থাকিব ৰাইট so যেতিয়া 2 আছিলে right delta to the power 2 asile x or power koloke nami gol n - 2 loke nami gol jetia delta cube asile x or power koloke nami n - 3 loke nami gol right jetia delta to the power n hobo tete ki hobo x or power n - n loke nami jabo right so x to the power n - n mane x to the power 0 right x to the power 0 mane x nai aru x is equal to 1 that means x to vanish হৈ যাব that's why delta to the power n will be a constant so ইয়াৰ পিছত আমি যদি লিখিব লাগে এই যে delta so আমি suppose this is and আমি এতিয়া suppose লিখিম যে preceding in similar way we get আমি কি পাম যে delta to the power n fx is equal to a0 থাকিলে n n - 1 n - 2 up to go to 1 এইটো মাল্টিপ্লাই হ'ব x to the power n হ'ব and x to the power n - n হ'ব ঠিক আছে so this is equal to a0 it is n into n - 1 n - 2 a2 কি হয় this is can be written as n factorial h to the power n পালো right and তুমি x to the power n - n মানে x to the power 0 and something to the power 0 is 1 হয় so this will give you a0 n factorial h to the power n এতিয়া কি এইটোত কি মন কৰিবা যে there is no term with x যে x ৰ কোনো ধৰণৰ টাৰ্ম নাই তাত ৰাইট সো এই x ৰ যদি টাৰ্ম নাই that means আমি কি কৰিব পাৰো যে we can consider it as a constant is equal to a constant so this is a constant so which proves that our nth or difference that is nth
difference of a polynomial of degree কিমান আৰম্ভ কৰিছিলো degree n is a constant right এতিয়া আমি প্ৰুভ কৰিব লাগে যে হায়াৰ অৰ্ডাৰ বিলাক তোমাৰ 0 হয় ঠিক আছে হাউ টু প্ৰুভ দ্যাট হায়াৰ অৰ্ডাৰ আৰ 0 যে এতিয়া আমি কৰিম যে ডেল্টা n plus 1 fx আমি ক্যালকুলেট কৰিম which is equal to delta into delta to the power n fx right which is equal to delta of a constant because আমি just now prove কৰিছিলো যে delta to the power n fx is a constant now মই already দেখাই দিছো যে তোমালোক constant or differentiation কেনেকৈ 0 হয় so that means this is equal to 0 right so this is the proof of hence proved right this is how we prove the fundamental theorem of finite difference